হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আৰু এতিয়া দিনৰ বাজিল 1মান বাজিল আৰু ইমান গৰম আজি নহয়। আৰু আজি আমাৰ ঘৰত আলহী আহিছে আৰু এইটো যে দেখিছে ভাগিন হয়। আৰু আলহী মানে আমি ভাত খাবলৈ মাতিছিলোঁ আৰু কোন কোন আহিব মানে কাক মাতিছোঁ দেখুৱাই আছোঁ। আৰু ৰাতিপুৱাই মিষ্টাৰে মাছ ৰাখিলে আৰু মাছখিনি মই ধুনীয়াকৈ ধুই পেলাই এতিয়া লৈছোঁ ভাজিবৰ কাৰণে। আৰু এইফালে আমাৰ চব্জি মানে যোগাৰ হৈ আছে, আমি লগ হৈ পেলাই কৰিছোঁ। আৰু এইফালে দালি ভিজাই থৈছোঁ আৰু আইটোক মই লঠুৰি খুৱাই দিলোঁ। খুৱাই পেলাই এতিয়া দেউতাকে টোপনি অহাৰ কাৰণে চেষ্টা কৰি আছে। আৰু এইফালে বিচনা মই ধুনীয়াকৈ পৰিপাটিকৈ পাৰি থৈ দিছোঁ একদম। আৰু এতিয়া মায়ে কি বনাই আছে মই দেখুৱাই আছোঁ। এয়া পটল কাটি থৈ দিছে আৰু এইফালে জিকা আৰু আলু মাছেদি বনাব। আৰু এইফালে দালি ধুই থৈ দিছোঁ আৰু ইয়াত আছে টেঙাৰ আঞ্জা আৰু এইফালে ছাগলীৰ মাংস আনিছিল। এইখিনি মই ধুনীয়াকৈ ধুই পেলাই ইয়াতে মই থৈ দিছোঁ পানীটো পৰিবৰ কাৰণে ভালকৈ। এতিয়া আমাৰ জিকা আলু মাছেদি বনোৱা হৈ গ'ল আৰু মিষ্টাৰে এইফালে আছে দালি চাউল আলু আৰু কিবাকিবি চব্জি দি পেলাই তেওঁ ভাতখিনি মানে তেওঁ ডিউটি আছে যিহেতু খাই যাব তেনেকৈ বনায়। আৰু মাছ মাংসৰ আঞ্জা হওঁতে যিহেতু দেৰি আছে সেইকাৰণে তেওঁ সোনকালে ডিউটিত যাব। আৰু এইফালে নেমু পানী লৈ যাব ডিউটিত যিহেতু বহুত গৰম। আৰু এইফালে পেহীহঁত আহিছে সেইকাৰণে মই পালে আৰু এইফালে মই চাহখিনি তুলি দিছোঁ গেছত আৰু মিষ্টাৰে এইফালে ডিউটিত যাবলৈ ওলাইছে। আৰু আইটোক মই এতিয়া ভাতখিনি খুৱাবলৈ আনিছোঁ আৰু এয়া আইটোৰ পেহীয়ে মানে আমাৰ পেহীৰ ছোৱালী হয়। আৰু এতিয়া মই দুপৰীয়াৰ ভাতখিনি খুৱাবলৈ লৈছোঁ আইটোক। আৰু পেহীৰ ছোৱালীজনীৰ এইজন হাজবেণ্ড হয় আৰু আগতীয়াকৈ ভাতখিনি দিলোঁ কাৰণ তেওঁৰ অফিচ আছে। আৰু এইফালে আমাৰ পটল ভাজি আছে আৰু এয়া আমাৰ মাটন হৈ গ'ল। মাটনখিনি কুকাৰতে বনাইছে মায়ে। আৰু এইফালে আহিছে আমাৰ আমে মানে দেউতাৰ সখীয়েকৰ মানে ঘৈণী হয়, আমে হয়। সিহঁতকো ভাত খাব মাতিছিলোঁ কাৰণ আমেৰ ছোৱালীজনীৰ বিয়া আহিল বেছিদিন নাই আৰু বিয়াৰ কাৰণে। সেইকাৰণে আইটোৱে আমেৰ কোলাত ইমান ধুনীয়াকৈ যায়, একদম কান্দা কাটা নকৰে। আৰু এইফালে এতিয়া আমেহঁতৰ কাৰণে ভাত সাজি দিছোঁ আৰু এয়া ভাতৰ লগত কি আছে মই দেখাই দিছোঁ। আমেহঁতক ভাত দি আহিলোঁ আৰু এতিয়া অলপ পিছত পেহীহঁতক দিম ভাত। আমেহঁত এতিয়া ভাত খাই আছে। এয়া ওচৰত যে বহিছে সেইজনী হৈছে আমেৰ ছোৱালী আৰু এইফালে আছে আমেৰ ল'ৰা ডিম্পল। আৰু এতিয়া পেহীহঁতক ভাত দিলোঁ সিহঁতক খোৱা হোৱাৰ পিছত। আৰু পেহীৰ হ'ল এইজনী ডাঙৰ ছোৱালী বাবুক যে ভাত খুৱাই আছে। আৰু সেইফালে যে বহিছে সেয়া হ'ল চবতকৈ সৰু ছোৱালী মানে পেহীৰ 3জনী ছোৱালী। আৰু এজনী আহি পোৱা নাই মানে মাজু, তাই অফিচত আছে অলপ দেৰিকৈ আহিব। আৰু এয়া আমাৰ মাজু আহি পালে আৰু তাইক আহি পেলাই লগে লগে মই ভাতখিনি খাবলৈ দিলোঁ কাৰণ দেৰি হৈছে যিহেতু আহি পাওঁতে তাই। আৰু আমাৰ আইটোৰ ফূৰ্তি দেখিছে, ইমান ফূৰ্তি লাগিছে তাইৰ ঘৰত আলহী অহা দেখি। লগত আৰু দাদেকক পাইছে, শুনে মাতে আৰু মানে দাদাই যাবা ওলছে চব দাদাক টাটা দিয়া ক'ত থাকা আজি। আৰু পেহীৰ ছোৱালীজনী এতিয়া যাবলৈ ওলাইছে কাৰণ তাইৰ ঘৰত বহুত কাম আছে কাৰণ তাইৰ হাজবেণ্ডো এতিয়ালৈকে অফিচতে আছে। আৰু গৈ পেলাই যিহেতুকে ঘৰত অকলে বাচ্ছাৰ লগত বহুত কামটো থাকিবই দিয়কচোন, সেইকাৰণে তাই বেছি সময় আৰু নৰখিলে এতিয়া যাবলৈ ওলাইছে। গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। যদি কোনোবাই মোৰ ভিডিঅ'ত প্ৰথমবাৰ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।